হেল্ল' বন্ধুসকল, কেনে আছে? ভালনে? বলক আজি আমি বহুত দীঘলীয়া এটা যাত্ৰা আৰম্ভ কৰিম। ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। এইখন আমাৰ ট্ৰেইন আহি আছে। এতিয়া ট্ৰেইনত উঠি আমি গৈ আছোঁ। এই বাথৰুমলৈ গৈছিলোঁ, বৃদ্ধাগৰাকীক দেখিলোঁ ইয়াত বহি আছে অকলে অকলে বাথৰুমৰ মাজতে। তাৰ পৰা মই গৈ আছোঁ, আহি পালোহি এতিয়া আমি লামডিং পাৰ হৈ পিনি যেতিয়া হাফলঙলৈ যাম নহয়, কি ক'ম আৰু বন্ধুসকল, ইমান ধুনীয়া জেগা আছে হাফলঙত। দেখিলে আপোনালোক পাগল হৈ যাব। কি ক'ম আৰু, ইমান ধুনীয়া জেগা আছে হাফলঙত। এতিয়া মই লামডিঙত আছোঁ। লামডিঙৰ পৰা মোৰ ট্ৰেইন আছে 3:30। এতিয়া হোটেলত সোমালোঁ, ইয়াত কিবা এটা খাই লওঁ, চেহৰি বুলি আৰু। তাৰ পৰা এতিয়া পালোহি চব হাফলং পাই গ'লোহি পাহাৰ লাইনত। চব কিমান ধুনীয়া চিনাৰী, কিমান ধুনীয়া জেগাবোৰ চব চায়ে মনখন কিবা নিচিনা লাগি যায়। ইয়াত আহি থাকিলে গাড়ীৰ পৰা নামিব মন নাযায়। চব গাড়ীতে গৈ থাকিবলৈ মন যায়। গৈ পাৰ হৈ যায় তেতিয়া বৰ বেয়া লাগে মনটোতে। এতিয়া চক আমি সুৰংগত সোমাইছোঁ, দেখিছে নাই? এই পাহাৰৰ তলেদি সুৰংগ খান্দি উলিয়াই দিছে। ইমান দীঘলীয়া সুৰংগ, তাৰ মাজে আমি গৈ আছোঁ। চব পাহাৰ কিমান ধুনীয়া, দেখিছে নাই? আকৌ কেতিয়াবা মানে বাৰিষাৰ সময়ত আহিলে বৰ ধুনীয়া সেউজীয়া হৈ থাকে পৰিৱেশটো। এতিয়া খৰালি দিন যে অকণমান গছবিলাকত পাত-চাতবোৰ অলপ কমি গ'ল নাই, সেইকাৰণে দেখিবলৈ ইমান এটা বেয়াও লগা নাই বাৰু, ভালেই লাগিছে। বাৰিষা হ'লে আৰু মজা লাগে। বাৰিষাত দেখিলে কৈছোঁ নহয়, আপোনালোক পাগল হৈ যাব। কি ক'ম আৰু, ইমানেই ধুনীয়া চিনাৰী, ইয়াত ইমান ধুনীয়া জেগা নহয়। মই তাৰমানে যেতিয়াই আহোঁ তেতিয়াই চাই থাকোঁ, চাই হেঁপাহে নপলায়। কি ক'ম আৰু, আপোনালোকে এবাৰ হ'লেও আহিব হাফলঙলৈ, আহি এই জেগাবোৰ চাই যাব। ইমান ধুনীয়া জেগা, দেখিছে নাই? মইতো কি ক'ম আৰু, মোৰ চাই পাগল হৈ গৈছোঁ। মানে কিমান চাম আৰু, একেবাৰে এনেকুৱা মজা জেগা, দেখিছে নাই? আকৌ সুৰংগ এটাৰ পৰা ওলালোঁ। এই ঢেৰ সুৰংগ আছে, প্ৰায় 28টা নে কিমান সুৰংগ আছে। পাৰ হৈ আমনি লাগি যায়। গোটেইখন দেখাব নোৱাৰোঁ মই, বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। সেই বুলি অলপকৈ যিমানখিনি পাৰিছোঁ আৰু সিমানেই দেখাইছোঁ। চব শিল দি পিনি কেনেকৈ গাৰ্ড দিছে, এইটোও বৰ ভাল লাগিছে দেখিবলৈ ন? বহুত ধুনীয়া লাগিছে, মজা লাগিছে ন? আৰু আমি গৈ আছোঁ এতিয়া বৰাক ভেলী পাওঁগৈ। আজি ভিডিঅ'টোৰ ব্লগটোৰ নামেই দিছোঁ মই, ব্ৰহ্মপুত্ৰটো বৰাক। কিয় ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা মই এতিয়া বৰাক ভেলী আহি আছোঁ। আৰু পাই গ'লোহি, বেছি দূৰ নাই, অলপ জেগা আছে আৰু। এইখন চব আৰু এখন ট্ৰেইন এফালৰ পৰা গৈ থকা ট্ৰেইন ইয়াত ৰখি আছে। আমি এতিয়া পাওঁগৈ আৰু বদৰপুৰ পাওঁ হৈছে আৰু, বেছি দূৰ নাই। অলপ গ'লেই আমি বদৰপুৰ পাওঁগৈ। বদৰপুৰ আগত বিহাৰা বুলি এটা ষ্টেচন আছে, তালৈকে যোৱাৰ লগে আৰু প্লেইন জেগাবোৰ চাবলৈ পাব আপোনালোকে, দেখিছে নাই? এইখন বৰাক নদী, আমাৰ অতি মৰমৰ, অতি চেনেহৰ বৰাক নদীখন হ'ল এইখনেই বৰাক নদী। চব এইখন জাহাজ, দেখিছে নাই? অকণমান দেখি পাইছে? ইমান ভালকৈ নেদেখে, দূৰৰ পৰা জুম কৰি অকণমান দেখাইছোঁ আৰু। এইখনেই আমাৰ অতি মৰমৰ চেনেহৰ বৰাক নদীখন হয়। বৰাক নদী পাৰ হোৱাৰ লগে দেখিবলৈ পাব আপোনালোকে এইখন, দেখিছে নাই? বৰ ধুনীয়া জেগা। এই ৰোডটো হ'ল কৰিমগঞ্জ টু শিলচৰ ৰোড। এইটো ৰোডত আপোনালোকে শিলচৰ যাব পাৰিব। বদৰপুৰত নামি পিনি আকৌ শিলচৰ যাবলগীয়া হ'লে কোনোবা এইটো ৰোডতে যাব লাগিব। এতিয়া আমি পাই গ'লোহি বদৰপুৰ ষ্টেচন। এই পাম হৈছে আৰু বদৰপুৰ ষ্টেচন। এইবোৰ দেখিছে নাই আমাৰ বৰাক ভেলীখন কেনেকুৱা? আৰু দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'ত, ভালদৰে দেখুৱাম বাৰু। এতিয়া বদৰপুৰ ষ্টেচনত পালোহি। টাটা, বাই বাই। নেক্সট ভিডিঅ' ইয়াৰ পৰা